2 তাৰিখে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদস্য পদ দিব আৰু সেই মুহূৰ্তৰ পৰাই অসমত সদস্য পদ প্ৰক্ৰিয়া আৰম্ভ কৰিব। অন্যহাতে 3 আৰু 4 তাৰিখে জিলাসমূহত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই অনুযায়ী সাংসদ বিধায়ক জিলা সভাপতিকে প্ৰমুখ্য কৰি কাৰ্যকৰ্তাসকলে সদস্য পদ ল'ব। আগতে আমাৰ নিয়ম আছিল যে নতুনকৈ সদস্য ভৰ্তি হয় আৰু পুৰণা সদস্যসকলে নৱীকৰণ কৰে। এইবাৰ সেই নৱীকৰণ প্ৰক্ৰিয়াটো নাই। সকলোৱে সেই 1 তাৰিখৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হ'ব। গতিকে আমি এই কথাটো সকলোৱে লক্ষ্য ৰাখিব। আজি আমাৰ যোৰহাট জিলাৰ আপোনালোকে হৈছে মূল কাৰ্যকৰ্তা। আপোনালোকৰ কাৰ্যকলাপ বা আপোনালোকৰ দক্ষতাৰ ওপৰতে যোৰহাট জিলাত আমাৰ সদস্যতা অভিযান প্ৰক্ৰিয়া বিশেষভাৱে সফলতা লাভ কৰিব। গতিকে আমি সকলোৱে যে সদস্য পদ ল'ব লাগিব এই কথাটো কিন্তু আমি সকলো কাৰ্যকৰ্তাৰ মাজলৈ আমি লৈ যাব লাগিব। দ্বিতীয় কথাটো হ'ল আমি যোৱা নিৰ্বাচনত যি